নমস্কাৰ আজি 15 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে সেইসমূহ আগবঢ়াইছো ৰেজাল্ট কৰিমক বহিষ্কাৰ কৰিবলৈ সাহস নহল সাংসদ গৌৰৱ গগৈ কৰিব লাগিছিল বহিষ্কাৰ কিন্তু ৰেজাল্টে নিজে পদত্যাগ কৰিলে ৰেজাল্ট কৰিমক কংগ্ৰেছৰ পৰা ধাক্কা মাৰি উলিয়াই দিব লাগিছিল বিপৰীতে পদত্যাগ কৰি হিৰোহে হল ৰেজাল্ট কৰিম কোনোবাই যদি মোৰ হৈ কাম কৰে মই ভালহে পাওঁ কংগ্ৰেছৰ বহু মানুহে মোৰ হৈ কাম কৰে এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছৰ খবৰ সংখ্যালঘু অঞ্চলত প্ৰৱেশ নিষিদ্ধ প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ ক্ষমা নোখোজা পৰ্যন্ত প্ৰৱেশ নিষিদ্ধ প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ প্ৰদ্যুৎ বৰদলৈ জনা উচিত যে তেওঁ সংখ্যালঘুৰ ভোটেৰেহে সাংসদ হৈছে ৰেজাল্ট কৰিম চৰকাৰক সংখ্যালঘু ৰাইজে ভাল পায় সেই ৰেজাল্ট কৰিমক প্ৰদ্যুৎ বৰদলৈ চিনি নাপাওঁ বুলি কৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৰেজাল্ট কৰিমক এজেণ্ট আখ্যা দি পত্ৰ লিখিছে প্ৰদ্যুৎ বৰদলৈ এনে মন্তব্য সংখ্যালঘু ৰাইজৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয় এই মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে পৰৱৰ্তী খবৰ ছিংগাপুৰ আৰক্ষীয়ে জুবিনক দায়ী খুজাব বিচাৰিছে এফালে লাইফ জেকেট খুলি পানীত নমাৰ কথা উল্লেখ কৰিছে আনহাতে অত্যাধিক খুৰাসক্ত অৱস্থাত থকাৰ কথা উল্লেখ কৰিছে ছিংগাপুৰৰ কৰোনা ৰিপৰ্টে অভিযুক্তসকলক সহায় কৰিব পাৰে কাৰণ কৰোনা ৰিপৰ্টত হত্যাৰ কথা উল্লেখ নাই লোক অধিবক্তাৰ ক্ষেত্ৰতো কৰোনা ৰিপৰ্ট সহায়ক হ'ব পাৰে অত্যাধিক খুৰাসক্ত এজন লোকক কিয় পানীত নামিব দিয়া হৈছিল জ্যেষ্ঠ অধিবক্তা এয়াৰ ভূঞাই কৰিছে এই প্ৰশ্ন ছিংগাপুৰ আৰক্ষীয়ে জুবিনক দায়ী সজাব খুজিছে আন এটা খবৰ মোৰ আত্মসন্মান স্বাভিমানত আঘাত কৰিছে দেৱব্ৰত শইকীয়াই মোক কংগ্ৰেছত মানসিকভাৱে অত্যাচাৰ কৰা হ'ল দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছক শেষ কৰি পেলাইছে এইদৰে মন্তব্য কৰিছে ৰেজাল্ট কৰিম চৰকাৰে বিজেপিৰ এজেণ্ট হয় দেৱব্ৰত শইকীয়া সংখ্যালঘুক ঘৃণা কৰে দেৱব্ৰত শইকীয়াই প্ৰদ্যুৎ বৰদলৈ বিচাৰ কৰিব সংখ্যালঘু লোকে কংগ্ৰেছ দলটো খুলি খাইছে দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীয়ে যি কয় তাকে কৰে দেৱব্ৰত শইকীয়াই কংগ্ৰেছে মোক কিয় আক্ৰমণ কৰিলে বিজেপি চুটলিপি মতে কাম কৰে দেৱব্ৰত শইকীয়াই জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয় মই কোনোদিনেই মেৰুদণ্ড বেকা কৰা নাই জাতিটোৰ স্বাৰ্থত মেৰুদণ্ড পোনকৈ থিয় কৰাই থৈছোঁ বিধায়ক বা নেতা হোৱা মোৰ মূল লক্ষ্য নাছিল মই কোনোদিনেই আপোচ কৰা নাই অসমৰ শক্তিশালী বিকল্পত ধৰ্মনিৰপেক্ষ চৰকাৰ হোৱাটো নিবিচাৰে বিজেপিৰ হৈ কাম কৰে দেৱব্ৰত শইকীয়াই মোৰ 20টা বছৰ জাতীয় সংগ্ৰামক অপমান কৰা সহ্য নকৰোঁ প্ৰদ্যুৎ বৰদলৈকো উচিত প্ৰত্যুত্তৰ দিব সংখ্যালঘু লোকে মোৰ ভৱিষ্যতৰ দায়িত্ব সংখ্যালঘু ৰাইজে ল'ব মই এৰি হোৱা সংগ্ৰামী পৰিয়ালটো মোৰ দায়িত্ব ল'ব মই কাৰো গোলাম নহয় মই মোৰ জাতিক সন্মান কৰোঁ মই মোৰ জীৱন যৌৱন জাতিৰ স্বাৰ্থত দিছোঁ সংবাদমেল পাতি এনেদৰে গৰজিল ৰেজাল্ট কৰিম চৰকাৰ দিব লৈছোঁ আন এটা খবৰ নামনি অসমত প্ৰৱেশ নিষিদ্ধ কংগ্ৰেছৰ গৌৰৱ গগৈ ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈক নিষিদ্ধ ঘোষণা কৰা হৈছে ৰাজ্যত চলি থকা উচ্ছেদৰ বাবে দায়ী কংগ্ৰেছৰ ভুলৰ বাবে সংখ্যালঘুক উচ্ছেদ কৰা হৈছে কংগ্ৰেছে মুছলমান সমাজৰ ওচৰত ক্ষমা খুজিব লাগে ক্ষমা নোখোজা পৰ্যন্ত নিষিদ্ধ কংগ্ৰেছ সংখ্যালঘু অঞ্চলত সোমালে কথা বিষম হ'ব এই সকিয়নি নামনি অসম সংখ্যালঘু পৰিষদৰ ইয়াৰ পাছৰ খবৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাত 22জনৰো অধিক লোকৰ মৃত্যু থাইলেণ্ডৰ বেংককত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে চলন্ত ট্ৰেইনৰ ওপৰত পৰিল নিৰ্মাণ কাৰ্যত ব্যৱহৃত ট্ৰেইন 22জনৰো অধিক লোকৰ মৃত্যু হয় এই দুৰ্ঘটনাত 83জন যাত্ৰী আহত হৈ আনজনৰ অৱস্থা সংকটজনক এতিয়া আবদ্ধ হৈছে বহু লোক দুৰ্ঘটনাৰ সময়ত ৰেলখনত আছিল প্ৰায় 195জন যাত্ৰী অব্যাহত আছে উদ্ধাৰ অভিযান বাঢ়ি আছে মৃতকৰ সংখ্যা সম্পূৰ্ণ তদন্ত নিৰ্দেশ দিছে থাইলেণ্ড চৰকাৰে দিব লৈছোঁ ৰাজনৈতিক এটা খবৰ কংগ্ৰেছৰ কি বিজেপিয়ে অনুসৰণ কৰিছে ক'লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ প্ৰক্ৰিয়াক বিজেপিয়ে নকল কৰা অভিযোগ প্ৰদ্যুৎ বৰদলৈ বিজেপিয়ে টকাৰ পাহাৰত বহি থাকে বুলি কটাক্ষ বৰদলৈ ৰাইজৰ দিহা পৰামৰ্শ লৈ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰা উদ্যোগ গ্ৰহণ কৰিছে কংগ্ৰেছ দলে ইয়াৰ বাবে ৰাজ্যজুৰি চলোৱা অভিযানৰ সোমবাৰে সমাপ্তি ঘটে কংগ্ৰেছৰ এই প্ৰক্ৰিয়াটো গ্ৰহণ তথা নকল কৰিছে বিজেপিৰ দলে এই কথা আমি কোৱা নাই এই কথা কৈছে কংগ্ৰেছৰ ইস্তাহাৰ কমিটিৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সাংসদ বৰদলৈয়ে কয়
কংগ্ৰেছ দলে জনতাৰ ইস্তাহাৰত প্ৰস্তুত কৰাৰ বাবে বিগত কেইবামাহ ধৰি প্ৰণালীগতভাৱে আগবাঢ়িছে। 6 ডিচেম্বৰৰ পৰা অসমৰ 35খন জিলাৰ বিভিন্ন স্থানলৈ গৈ বিভিন্ন স্তৰৰ বহু লোকৰ সৈতে কথা বতৰা পতাৰ পিছত সমগ্ৰ প্ৰক্ৰিয়াটো সোমবাৰে গুৱাহাটী সমাপ্ত কৰা হয়। তেওঁ লগতে কয়, এই সময়ছোৱাত বিভিন্ন জাতি জনগোষ্ঠী সংগঠন তথা বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতে আলোচনা কৰা হৈছে। ৰাইজে কোৱা কথাখিনি আমি সংগ্ৰহ কৰিছোঁ। মানুহৰ কথাবোৰ বিশ্লেষণ কৰি অসমৰ ৰাইজৰ আশা আকাংক্ষাক আৰু সপোনক আমাৰ ইস্তাহাৰত প্ৰতিফলন ঘটোৱাৰ চেষ্টা কৰা হ'ব। দলৰ শীৰ্ষ নেতৃত্ব 5টা গোট কৰি এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচীৰে এই প্ৰক্ৰিয়াটো কৰা হয়। আনহাতে আকাংক্ষা বাকচসমূহ বিভিন্ন জিলাৰ পৰা আহি আছে। কংগ্ৰেছৰ এই প্ৰক্ৰিয়াটো বিজেপিয়ে গ্ৰহণ কৰাৰ কথা সদৰি কৰি তেওঁ কয়, দুদিন পূৰ্বে বিজেপি দলে ঘোষণা কৰিলে যে তেওঁলোকে আমাৰ অনুৰূপ ধৰণে জনসাধাৰণৰ আকাংক্ষা শুনিব আৰু সংকল্প ল'ব। আমি বেয়া পোৱা নাই। আমাৰ প্ৰক্ৰিয়াটোৰ দৰে বিজেপি দলেও কৰিব। কিন্তু তেওঁলোকে টকাৰ পাহাৰত বহি থাকে, চিণ্ডিকেটৰ ধন আহে। আমাৰ দৰে নিতকিন্দল নহয় তেওঁলোক বৃহৎ পৰিসৰত কৰিব পাৰে। তেওঁলোকে বৃহৎ পৰিসৰত কৰিব। বৰদলৈ কয়, আমি 5টা টীমত সৰু 5খন বাছ দিছিলোঁ। তেওঁলোকে 59খন বিলাসী বাছ পঠিয়াব। তেওঁলোকে নিশ্চয় পাৰিব। আমাৰ দৰে শ বাকচটো বনাব দিছে। আমাৰ দৰে তেওঁলোকে মানুহৰ পৰামৰ্শ ডিজিটেল ফৰ্মত গ্ৰহণ কৰিব বুলি কৈছে। আমাৰ প্ৰক্ৰিয়াটোক তেওঁলোকে কৰিব বিচাৰিছে। আমি ভাল পাইছোঁ। অন্ততঃ হাইঠাই মাটিত পৰিল। তেওঁ লগতে কয়, আজি হঠাতে বিজেপিৰ সাধাৰণ মানুহৰ কথা মনত পৰিছে। কংগ্ৰেছৰ লগত প্ৰতিযোগিতা কৰি তেওঁলোকে মানুহৰ ওচৰলৈ যাব বুলি আমি শুনিছোঁ। তেওঁলোকে বহু বহল পৰিসৰত কৰিব। বিজেপি 2016 চনৰ ভিজন ডকুমেণ্টৰ প্ৰসংগত তেওঁ কয়, এইখন বিজেপিৰ লক্ষ্যভ্ৰষ্ট ভিজন ডকুমেণ্টত হোৱা বহু কথা তেওঁলোকে ওলোটা কৰিছে। ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে। ভয় শংকাৰ পৰিৱেশ সৃষ্টি কৰিছে। আনহাতে ভিজন ডকুমেণ্টত NRC আৰু অসম চুক্তিৰ ৰূপায়ণত কথা কোৱা হৈছিল। তেওঁ পুনৰ কয়, সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব বুলি কৈছিল। কিন্তু এতিয়া অসম চুক্তিৰ আত্মাটোক কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ বাবে মানুহক বিভাজন কৰি অসমখনক আগুৱাই লৈ যাব বিচাৰিছে। অসমৰ ৰাইজে সেইটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। এতিয়া তেওঁলোকে কি ভিজন ডকুমেণ্ট কৰিব তথা কি সংকল্প ল'ব এই বিষয়ে আমাৰ জনা আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি তেওঁ কয়, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দলত আমাক লজ্জিত কৰি 3টা বৃহৎ কেলেংকাৰী হৈছিল। সেই 3টা কেলেংকাৰী মহানায়ক হিচাপে বিজেপিৰ সংসদীয় বোৰ্ডে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক চিহ্নিত কৰিছিল। এইটো কংগ্ৰেছৰ কথা নহয়। বিজেপিত যোগদানৰ পাছতে তেওঁ ধোৱা তুলসী পাত হৈ গ'ল। বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই নিকা হৈ গ'ল। আমি আমোদ পাইছোঁ যে এইজন ব্যক্তিয়ে হৈছে যে সৰ্বানন্দ সোণোৱালৰ দিনত দুৰ্নীতি হৈছিল আৰু এতিয়া তেওঁৰ দিনত হোৱা নাই। সাংসদগৰাকীয়ে কয়, তেওঁলোক চিণ্ডিকেটৰ পৰা বছৰি 12,000 কোটি টকা নগদ সংগ্ৰহ কৰে। এই টকা হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ যায় আৰু তদাৰক কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। চাৰিওফালে চিণ্ডিকেটৰ অৰ্থনীতি। তৰুণ গগৈ চৰকাৰে 10,000 কোটি টকা ঋণৰ বোজা দি যোৱা বুলি কোৱা সেই মানুহজনে এতিয়া কেৱল ঋণৰ ওপৰত ঋণ লৈ আহিছে। অসমৰ মানুহে এইবোৰ অনুধাৱন কৰি আহিছে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু জ্যেষ্ঠ মুখ্যপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ উপস্থিত আছিল।